চৰকাৰৰ দিনতে 1700টি কলেজ টিচাৰৰ প্ৰমোশ্যন হৈছে। সেইটো আপোনাৰ 22 চনৰ অক্টোবৰ মাহত হৈছে। তেতিয়াৰ পৰা প্ৰমোশ্যনবিলাক পেণ্ডিং হৈ আছে। প্ৰমোশ্যন এই OM-খনৰ কাৰণে OM-খন সোনকালে ফাইনেল হৈ যাব, হৈ গ'লে আগবাঢ়িব। মোক পোৱা নাই আৰু মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ, কাৰণ মুখ্য সচিবৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি একেবাৰে তৃণমূল পৰ্যায়ৰ বিষয়ালৈকে সকলো গুণোৎসৱত জড়িত হয়। গুণোৎসৱৰ ফলাফল খুব ভাল আৰু মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমাক খুব যোগাত্মকভাৱে তেওঁলোকে সহায় কৰি আছে, কাৰণ তেওঁলোক লিডিং টিচাৰ, তেওঁলোক অগ্ৰণী শিক্ষক। গতিকে কলেজ শিক্ষকে যেতিয়া স্কুলসমূহৰ ইভালুৱেশ্যন কৰে তাৰ ফলাফল খুব ভাল হয়। গতিকে কলেজ শিক্ষকসকলকো মই আবেদন জনাইছোঁ গুণোৎসৱত সকলো সহায় সহযোগিতা কৰিবৰ কাৰণে। আৰু ইতিমধ্যে আমি 1700 শিক্ষকৰ প্ৰমোশ্যন কৰিয়ে দিছোঁ, কিন্তু প্ৰমোশ্যন যি তাৰিখত হৈছে প্ৰস্পেক্টিভলি মানে গোটেই তেওঁলোকৰ ইফেক্টটো হৈছে। আৰু ইয়াতে তেওঁলোকৰ প্ৰমোশ্যন বহু সংখ্যকৰ প্ৰমোশ্যনৰ ডিউ ডেট আগতে আছিল, মানে সেইটো হ'ব লাগিছিল আগতে নহ'ল। এতিয়া কিয় নহ'ল সেইটোতো মই পষ্টমৰ্টেম কৰিব নোৱাৰোঁ। গতিকে যি তাৰিখৰ পৰা হৈছে সেই তাৰিখৰ পৰাই কাৰ্যকৰী হৈছে। তেওঁলোকে দাবী কৰিছে যে এইটো আগৰ পৰা ডিউ ডেটৰ পৰা কাৰ্যকৰী হ'ব লাগে। বিষয়টো ডিপাৰ্টমেণ্টে পৰীক্ষা কৰি চাব, আৰু বিষয়টোৰ লগত যিহেতু শিক্ষা বিভাগে অকলে সিদ্ধান্ত ল'ব নোৱাৰে, ইয়াত জুডিচিয়েল ডিপাৰ্টমেণ্ট, ফিনেন্স ডিপাৰ্টমেণ্ট, পাৰ্চনেল ডিপাৰ্টমেণ্ট, আমি তেওঁলোকৰো মতামত লৈ পৰৱৰ্তী সময়ত তেওঁলোকক জনাম। বাকী প্ৰমোশ্যনৰ কাৰণে যিখন OM আছে, OM-খন তাত কোনো বেছি ইমান ডিছপিউট নাই, কিছু সংশোধনী আছে। আজি বহুতখিনি কথা আলোচনা হৈছে, গতিকে সংশোধিত OM-খন খুব সোনকালে প্ৰকাশ পাব। চৰকাৰৰ দিনতে 1700টি কলেজ টিচাৰৰ প্ৰমোশ্যন হৈছে। সেইটো আপোনাৰ 22 চনৰ অক্টোবৰ মাহত হৈছে। তেতিয়াৰ পৰা প্ৰমোশ্যনবিলাক পেণ্ডিং হৈ আছে। প্ৰমোশ্যন এই OM-খনৰ কাৰণে OM-খন সোনকালে ফাইনেল হৈ যাব, হৈ গ'লে আগবাঢ়িব। মোক পোৱা নাই আৰু মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ, কাৰণ মুখ্য সচিবৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি একেবাৰে তৃণমূল পৰ্যায়ৰ বিষয়ালৈকে সকলো গুণোৎসৱত জড়িত হয়। গুণোৎসৱৰ ফলাফল খুব ভাল আৰু মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমাক খুব যোগাত্মকভাৱে তেওঁলোকে সহায় কৰি আছে, কাৰণ তেওঁলোক লিডিং টিচাৰ, তেওঁলোক অগ্ৰণী শিক্ষক। গতিকে কলেজ শিক্ষকে যেতিয়া স্কুলসমূহৰ ইভালুৱেশ্যন কৰে তাৰ ফলাফল খুব ভাল হয়। গতিকে কলেজ শিক্ষকসকলকো মই আবেদন জনাইছোঁ গুণোৎসৱত সকলো সহায় সহযোগিতা কৰিবৰ কাৰণে। আৰু ইতিমধ্যে আমি 1700 শিক্ষকৰ প্ৰমোশ্যন কৰিয়ে দিছোঁ, কিন্তু প্ৰমোশ্যন যি তাৰিখত হৈছে প্ৰস্পেক্টিভলি মানে গোটেই তেওঁলোকৰ ইফেক্টটো হৈছে। আৰু ইয়াতে তেওঁলোকৰ প্ৰমোশ্যন বহু সংখ্যকৰ প্ৰমোশ্যনৰ ডিউ ডেট আগতে আছিল, মানে সেইটো হ'ব লাগিছিল আগতে নহ'ল। এতিয়া কিয় নহ'ল সেইটোতো মই পষ্টমৰ্টেম কৰিব নোৱাৰোঁ। গতিকে যি তাৰিখৰ পৰা হৈছে সেই তাৰিখৰ পৰাই কাৰ্যকৰী হৈছে। তেওঁলোকে দাবী কৰিছে যে এইটো আগৰ পৰা ডিউ ডেটৰ পৰা কাৰ্যকৰী হ'ব লাগে। বিষয়টো ডিপাৰ্টমেণ্টে পৰীক্ষা কৰি চাব, আৰু বিষয়টোৰ লগত যিহেতু শিক্ষা বিভাগে অকলে সিদ্ধান্ত ল'ব নোৱাৰে, ইয়াত জুডিচিয়েল ডিপাৰ্টমেণ্ট, ফিনেন্স ডিপাৰ্টমেণ্ট, পাৰ্চনেল ডিপাৰ্টমেণ্ট, আমি তেওঁলোকৰো মতামত লৈ পৰৱৰ্তী সময়ত তেওঁলোকক জনাম। বাকী প্ৰমোশ্যনৰ কাৰণে যিখন OM আছে, OM-খন তাত কোনো বেছি ইমান ডিছপিউট নাই, কিছু সংশোধনী আছে। আজি বহুতখিনি কথা আলোচনা হৈছে, গতিকে সংশোধিত OM-খন খুব সোনকালে